ফাইনেল এক্সামৰ ৰুটিনখন। সো ইয়াত আপোনালোকে দেখিবলৈ পাইছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 ইষ্ট ওয়াইল আসাম স্টেট আসাম হায়ার সেকেন্ডারি এডুকেশন কাউন্সিল, অর্থাৎ প্রথমে আমার আসাম হায়ার সেকেন্ডারি এডুকেশন কাউন্সিল যেটো বোর্ড আছিলে এই বোর্ডখনৰ নামটো কি কৰা হৈছে পৰিৱৰ্তন কৰি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড কৰা হৈছে। ইয়াত প্ৰগ্ৰাম আপোনালোকে দেখিবলৈ পাইছে হায়াৰ সেকেন্ডারি ফাইনেল এক্সামিনেশ্যন 2026, অৰ্থাৎ 2026 এইটো আমাৰ ফাইনেল ৰুটিন হয়, ফাইনেল এক্সামৰ ৰুটিন হয়। সো ইয়াত আপোনালোকে ডে এণ্ড ডেট দেখিবলৈ পাইছে। আফটাৰনুনৰ এক্সামটো আমাৰ হ'ব আবেলি 1:30 পৰা 4:30 আৰু মৰ্নিঙৰ এক্সামটো হ'ব আমাৰ ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈ। সো প্ৰথম দিন আমাৰ এক্সামটো আছে 11 তাৰিখ ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখ 2026, আমাৰ দিনটো হৈছে ওয়েডনেসডে। আমাৰ প্ৰথম এক্সামটো হ'ব আমাৰ ইংলিছ, 11 তাৰিখত ইংলিছ আছে। থাৰ্সডে ফেব্ৰুৱাৰী 12, 2026, 12 ফেব্ৰুৱাৰী তাৰিখে আমাৰ স্বদেশ অধ্যয়ন আছে। তাৰপিছত 14 ফেব্ৰুৱাৰী 2026 স্যাটাৰডে আমাৰ এক্সাম আছে MIL মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, আৰু কিছুমানে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ নলৈ তেখেতসকলে অল্টাৰনেটিভ ইংলিছ লয়, একেলগে এক্সাম হ'ব। আৰু মানডে তাৰপিছত মানডে ফেব্ৰুৱাৰী 16 ফেব্ৰুৱাৰী 2026, অৰ্থাৎ 16 ফেব্ৰুৱাৰী তাৰিখে আমাৰ এক্সাম আছে এন্থ্ৰোপলজি, সোশিয়োলজি, সেলস মেনেজমেন্ট এণ্ড এডভাৰটাইজিং। ইয়াৰ পিছত ফেব্ৰুৱাৰী 20 ফেব্ৰুৱাৰী 2026 আমাৰ হ'ব ষ্টেটিষ্টিক্স। 21 ফেব্ৰুৱাৰী 2026 স্যাটাৰডেত হ'ব আমাৰ মিউজিক গ্ৰুপ A, অৰ্থাৎ এইটো মৰ্নিঙৰ হয়। আৰু আবেলি আমাৰ হ'ব কম্পিউটাৰ সায়েন্স এণ্ড এপ্লিকেশ্যন। মানডে ফেব্ৰুৱাৰী 23, 2026 হ'ব আমাৰ বায়োলজি, ইঞ্চুৰেঞ্চ এণ্ড হিষ্ট্ৰী। বায়োলজি সায়েন্সৰ হয়, ইঞ্চুৰেঞ্চ কমাৰ্চৰ হয়, আৰু হিষ্ট্ৰী হৈছে আমাৰ আৰ্টছৰ সাবজেক্ট। তাৰপিছত 24 ফেব্ৰুৱাৰী 2026 হ'ব প্ৰথমে মৰ্নিঙত আছে আমাৰ মিউজিক গ্ৰুপ B, আৰু আবেলি আছে আমাৰ ভকেশ্যনাল পেপাৰ 1। ফেব্ৰুৱাৰী 25, 2026 ওয়েডনেসডে আমাৰ টাই লেংগুৱেজ আছে। 26 ফেব্ৰুৱাৰী 2026 আমাৰ বিহু আছে। 27 ফেব্ৰুৱাৰী 2026 মেথামেটিক্স আছে। মেথামেটিক্সটো আমাৰ আৰ্টছৰ কাৰণেও হয় আৰু সায়েন্সৰো সাবজেক্ট হয়, দুয়োটা ষ্ট্ৰীমতে আমি মেথামেটিক্সটো ল'ব পাৰোঁ। আৰু ফেব্ৰুৱাৰী 28 তাৰিখে 28 ফেব্ৰুৱাৰী 2026 হ'ব আমাৰ NSQF সাবজেক্ট, আৰু মৰ্নিঙত আছে আমাৰ মিউজিক গ্ৰুপ C। এতিয়া আহিছোঁ মাৰ্চ 25, 2026, মাৰ্চৰ 5 তাৰিখে ফিজিক্স, একাউণ্টেঞ্চি এণ্ড এডুকেশ্যন। ফিজিক্স হৈছে সায়েন্সৰ বাবে, একাউণ্টেঞ্চি কমাৰ্চৰ বাবে, আৰু এডুকেশ্যন হৈছে আৰ্টছৰ বাবে। এতিয়া আহিছোঁ আমি মাৰ্চ 6 মাৰ্চ তাৰিখে 2026, প্ৰথমে আমাৰ ৰাতিপুৱা আছে ভকেশ্যনেল পেপাৰ 2, আৰু আবেলি হ'ব কমিউনিটি সায়েন্স, আৰ্লিয়াৰ হোম সায়েন্স, অৰ্থাৎ আৰ্লিয়াৰ আগতে যিটো হোম সায়েন্স আছিল সেইটো হৈছে কমিউনিটি সায়েন্স, সেইখন হ'ব আমাৰ আবেলি। আৰু 7 মাৰ্চ তাৰিখে হ'ব আমাৰ লজিক এণ্ড ফিলচফি, ফাইনেন্স এণ্ড সাইকোলজি। 9 মাৰ্চ তাৰিখে হ'ব আমাৰ কেমিষ্ট্ৰি, বিজনেছ ষ্টাডিজ, পলিটিকেল সায়েন্স। আৰু 10 মাৰ্চ তাৰিখে হ'ব আমাৰ বিজনেছ মেথামেটিক্স, ষ্টেটিষ্টিক্স, জিঅ'গ্ৰাফি এণ্ড জুলজি। আৰু 11 মাৰ্চত হ'ব এডভান্স লেংগুৱেজেছ, এৰাবিক, পাৰ্চিয়ান, সংস্কৃত। আৰু 12 মাৰ্চ তাৰিখে হ'ব ইকনমিক্স। 13 মাৰ্চ তাৰিখে হ'ব মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজি। এতিয়া পৰৱৰ্তী পৰ্যায়ত আমাৰ 14 মাৰ্চত আছে আমাৰ ফাইন আৰ্ট, ইকনমিক, জিঅ'গ্ৰাফি এণ্ড বায়োটেকনলজি। আৰু 16 মাৰ্চ তাৰিখে হ'ব আমাৰ এডভান্স সংস্কৃত, আৰু মৰ্নিঙত আছে এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডেভেলপমেণ্ট। সো আমাৰ ওপৰত কিছুমান পইণ্ট নাম্বাৰিং কৰা আছিলে, যেনেকুৱা ইয়াত আপোনালোকে দেখি পাইছে এডভান্স লেংগুৱেজৰ লগতে কি আছে আমাৰ 3 লিখা আছে। ইয়াত 3 লিখা আছে, ইয়াৰ অৰ্থটো কি?
এইবিলাক কিন্তু তলত ইম্পৰ্টেণ্ট বুলি লিখি দিয়া আছে। অৰ্থাৎ এক্সামিনেশ্যন টাইমিং মৰ্নিং শিফ্ট ফ্ৰম 9 AM to 11 AM and afternoon shift from 1:30 PM to 3:30 PM from for 30, 50 and 60 marks। অর্থাৎ যিবিলাক সাবজেক্টৰ বিপৰীতে ইয়াত কি দিয়া আছে নাম্বাৰিং কৰা আছে, প্ৰথমে নাম্বাৰিং কৰা আছে, সেই সাবজেক্টবিলাক কিন্তু আমাৰ 30 মাৰ্কৰ আছে কিছুমান সাবজেক্ট, আৰু কিছুমান সাবজেক্ট আমাৰ 50 মাৰ্কৰ আছে, 50 মাৰ্কৰ আছে, আৰু কিছুমান মাৰ্ক 60 মাৰ্কৰ আছে। তেখেতসকলৰ বাবে 2 ঘণ্টাৰ এক্সাম হ'ব। আৰু দ্বিতীয় পইণ্টত কোৱা হৈছে MIL মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ ইনক্লুডছ। MILৰ অন্তৰ্গত কোন কোন বিষয় আছে? আমাৰ অসমীয়া আছে, আছামিছ আছে, বেংগলী, বড়ো, গাৰো, হামাৰ, হিন্দী, খাচী, মণিপুৰী, মিজো, নেপালী, উৰ্দু এণ্ড কাৰ্বি। অৰ্থাৎ যি ঠাইত আমাৰ MIL আছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, সেই MILৰ ঠাইত এইকেইটা ছাবজেক্টৰ এক্সাম হ'ব। আৰু আপোনালোকে নিজে নিজে কি ছাবজেক্ট MIL লৈছে এইটো আপোনালোকেই জানিব। গতিকে সেই হিচাপতে আমাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি ল'ব লাগিব। এতিয়া আহিছোঁ পইণ্ট নম্বৰ 3ত কোৱা হৈছে এডভান্স লেংগুৱেজ ইনক্লুড। এডভান্স লেংগুৱেজ য'ত আছে তাত কি কি অন্তৰ্ভুক্ত হৈ আছে? এডভান্স এছামিছ আছে, এডভান্স বেংগলী আছে, এডভান্স বড়ো, এডভান্স হিন্দী, এডভান্স মণিপুৰী। চ' এডভান্স লেংগুৱেজ য'ত আছে সেইখিনিত কিন্তু এইকেইটা ছাবজেক্টৰ পৰীক্ষা সিদিনেই হ'ব। তাৰপিছত মিউজিক গ্ৰুপ এৰ কাৰণে ইনক্লুড হিন্দুস্তানী ভকেল, কথক ডান্স, তবলা, ভায়োলিন, সিতাৰ। এইকেইটা হৈছে গ্ৰুপ এৰ কাৰণে। আৰু মিউজিক গ্ৰুপ বিৰ কাৰণে ইনক্লুড সত্ৰীয় ভোকাল মিউজিক, বৰগীত, সত্ৰীয় ডান্স, খোল। এইকেইটা হৈছে আমাৰ মিউজিক গ্ৰুপ বিৰ অন্তৰ্গত। এতিয়া আহিছোঁ গ্ৰুপ চি। মিউজিক গ্ৰুপ চি ইনক্লুড মিউজিক গ্ৰুপ চিৰ অন্তৰ্গত কোন কোন ছাবজেক্ট আছে? আমাৰ আছামিজ ফক মিউজিক, আছামিজ ফক ডান্স থিয়ৰী পেপাৰ উইল বি কমন ফৰ বোথ ছাবজেক্টছ। দুয়োটা ছাবজেক্টৰ বাবেই বিষয়ৰ বাবেই আমাৰ কমন থাকিব, বাট প্ৰেক্টিকেল পেপাৰ উইল বি ডিফাৰেণ্ট। অৰ্থাৎ ইয়াত যে আছে দুয়োটা পেপাৰৰ বাবে কি হ'ব, থিয়ৰিটো একে থাকিব কিন্তু প্ৰেক্টিকেল এক্সামটো অলপ ভিন্ন হ'ব। এতিয়া আহিছোঁ পইণ্ট নম্বৰ 7 লৈ ভকেশ্যনেল পেপাৰ ইনক্লুড পেপাৰ 1 and 2। অৰ্থাৎ ভকেশ্যনেল যিটো ছাবজেক্ট আছে তাৰ কাৰণে পেপাৰ 1 আৰু পেপাৰ 2 ইনক্লুড কৰা হৈছে। চ' ভকেশ্যনেল ছাবজেক্টবিলাক কি কি ছাবজেক্ট? এগ্ৰি ইঞ্জিনিয়াৰিং টেকন'লজি, একাউণ্টেঞ্চি এণ্ড অডিটিং, অটোমোবাইল ইঞ্জিনিয়াৰিং টেকন'লজি, কমাৰ্চিয়েল আৰ্ট, কমাৰ্চিয়েল গাৰ্মেণ্ট মেকিং এণ্ড ডিজাইনিং, কম্পিউটাৰ টেকনিক, এগ্ৰিকালচাৰেল ছ'চাইটি, ফিচাৰী সায়েন্সেছ, ইলেক্ট্ৰিকেল মেকানিক এণ্ড ইলেক্ট্ৰনিক্স মেকানিক্স, মেকানিকেল ইঞ্জিনিয়াৰিং টেকন'লজি, অফিচ মেনেজমেণ্ট, অফিচ ছেক্ৰেটাৰীশ্বিপ, ৰিপেয়াৰ এণ্ড মেইনটেনেন্স অফ পাৱাৰ ড্ৰাইভেন ফাৰ্ম মেচিনাৰী, টেক্সটাইল ডিজাইনিং। এতিয়া আহিছোঁ আমি পইণ্ট নম্বৰ 8 লৈ। চ' পইণ্ট নম্বৰ 8ত কোৱা হৈছে NSQF ছাবজেক্ট ইনক্লুড। অৰ্থাৎ NSQF ছাবজেক্টত কি কি আছে সোমাই আছে? IT, ITS, ৰিটেইল ট্ৰেড, এগ্ৰিকালচাৰ, অটোমোটিভ, প্ৰাইভেট ছেকিউৰিটি, হেল্থ কেয়াৰ, ইকনমিক, বেংকিং, ফিনান্সিয়েল ছাৰ্ভিচেছ, ইঞ্চুৰেঞ্চ, বিউটি এণ্ড ৱেলনেছ, ফিজিকেল এডুকেশ্যন এণ্ড স্পৰ্টছ, আৰু টুৰিজম এণ্ড হস্পিটেলিটি, এপাৰেল, মেড আপছ, হোম ফাৰ্নিচিং। এইকেইটা ছাবজেক্ট আমাৰ NSQFত অন্তৰ্ভুক্ত হৈ আছে। এতিয়া আহিছোঁ আমি পইণ্ট নম্বৰ 9 লৈ। 10 minutes extra time is allowed from 8:50 AM to 9 AM in the morning shift and 1:20 PM to 1:30 PM in the afternoon shift. Read the question paper only. The officer in charge will arrange the distribution question papers accordingly. অৰ্থাৎ 10 মিনিট আগতেই কিন্তু আমাৰ কুৱেশ্যন পেপাৰখন আপোনালোকে পাই যাব, ছাত্ৰ ছাত্ৰীসকলে পাই যাব। ৰাতিপুৱা আৰু আবেলি দুয়োবেলা কিন্তু 10 মিনিট আগতে পাই যাব। কিন্তু সেই কুৱেশ্যনবিলাক তেখেতসকলে এনচাৰবিলাক লিখিব নোৱাৰিব, অকল পঢ়িব পাৰিব যে কুৱেশ্যনবিলাক কি কি আহিছে নাহিছে, সেই তাৰ বাবে কিন্তু 10 মিনিট সময় দিয়া হ'ব। এতিয়া আহিছোঁ পইণ্ট নম্বৰ 10 লৈ।
The practical examinations will be held from 27th January 2026 to 7th February 2026 in each institution under jurisdiction of Assam State School Education Board, where from students were registered in 2024-25 session. অর্থাৎ আমাৰ যিবিলাক প্ৰেক্টিকেল এক্সাম হ'ব জানুৱাৰীৰ 27 তাৰিখৰ পৰা ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখলৈকে প্ৰেক্টিকেল এক্সামবিলাক হৈ থাকিব আৰু এইটো আমাৰ প্ৰতিষ্ঠানৰ অধীনতেই হ'ব যি প্ৰতিষ্ঠানবিলাক আসাম ষ্টেট এডুকেশ্যন বৰ্ডৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। গতিকে এইখিনি আছিল আমাৰ ৰুটিন এক্সাম ৰুটিন আৰু ইয়াত আপোনালোকে সিল সিগনেচাৰ দেখিবলৈ পাইছে। সো এইখিনি আছিল আমাৰ মূল কথা। সো আপোনালোকে আকৌ এবাৰ চাই লওক যে কেতিয়া কোনটো এক্সাম আছে। আমাৰ ফেব্ৰুৱাৰী 11 তাৰিখে ইংলিছ, ফেব্ৰুৱাৰী 12 ফেব্ৰুৱাৰী তাৰিখে স্বদেশী অভিযান, ফেব্ৰুৱাৰী 14 তাৰিখে MIL অন্তৰ্গত ইয়াত আপোনালোকে দেখিবলৈ পাইছে কি সাবজেক্ট MILৰ অন্তৰ্ভুক্ত হয়। ইয়াত আপোনালোকে পইণ্ট 2 নম্বৰত দেখা পাইছে। তাৰ পিছত আহিছোঁ আমি পিছত আছে আমাৰ এন্থ্ৰোপলজি, সোচিয়োলজি, সেলস মেনেজমেন্ট এণ্ড এডভাৰটাইজিং ষ্ট্ৰেটেজিজ আৰু পইণ্ট ৱাইজে আপোনালোকে এইবিলাক দেখিব যিবিলাক নাম্বাৰিং কৰা আছে। ইয়াত আপোনালোকে দেখিছে নাম্বাৰিং কৰা আছে, যেনেকৈ সেই নাম্বাৰিং কৰা হৈছে ইয়াত 5 আছে, কথাৰ কথাই 5 আছে। তো 5 নম্বৰ পইণ্ট আমাৰ কিন্তু দেখিব লাগিব। সো ইয়াত 5 নম্বৰ পইণ্টত কি আছে এইখিনিও আপোনালোকে মিউজিক বিট কি ইনক্লুড কৰা আছে এই কথাখিনি আপোনালোকে ধুনীয়াকৈ চালি জাৰি চাব লাগিব। সো থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।